আজি গৰু বিহু হয় হেতু কাৰণে মাহ হালধি এই ধৰণে ৰাতিপুৱাই পিছি লৈছো ঘৰৰ গোটেই কাম বন কৰি এই ধৰণে ৰাতিপুৱাই পিছি ললো আৰু গা ধুবলৈ কাৰণে ৰেডি হৈ ললো এইয়া মাহ হালধিয়ে গা পা ধুই আহিলো আহি পেলে গোখাই ঘৰত চাকি এগছ দিব লৈছো এয়া গোখাই ঘৰত চাকি বন্তি জ্বলাই তুলসী তলতো ঠাই মুচি চাকি বন্তি জ্বলালো আৰু আমাৰ গৰু বিহু দিনাখন বিশেষ নিয়ম নাথাকে সেই কাৰণে ঘৰতেই মাহ হালধি পিছি এই ধৰণে গোটেইকেইটাই গা পা ধুই ললো আৰু ভগৱানক প্ৰাৰ্থনা কৰিছো যাতে আহিবলগীয়া দিনবিলাক ভাল হয় আৰু বছৰটো যাতে শুভ হয় মংগল হয় তাকে কামনা কৰিছো তাকে ঘৰৰ সকলো কাম বন কৰি অলপ দেৰি হ'ল আজি তাৰ পাছতে এয়া দেখিছে বাপেক আৰু পুতেকে যিহেতু আজি গৰু বিহু দিনাখন কণী যুঁজ কৰা হয় সেই কাৰণে কণী যুঁজাবৰ কাৰণে ৰেডি হৈ লৈছে আৰু নামঘৰলৈ যাবলৈ ওলাইছে যিহেতু গৰু বিহু দিনাখন আমাৰ নামঘৰলৈ যোৱা হয় আসলতে বাপেক আৰু পুতেক দুইটা যাব আৰু মই ঘৰতে থাকিম ঘৰৰ এতিয়া বাকি বনোৱা মেলাখিনি কৰিব লাগিব যিহেতু আমাৰ ঘৰত গৰু বিহু দিনাখন বিশেষ জা জলপান কৰা নহয় আৰু আসলতে খাবলৈ সময় নহয় ভালে তাড়াতাড়ি হয় যেহেতু ঘৰত গধূলি আমাৰ সৰু হুৰাকে এটা নিয়ম থাকে যেটো মিটকৰ হকাম বুলি কয় হেয়া পতা হয় হেতু কাৰণে আমাৰ অলপমান তাড়াতাড়ি হয় যেহেতু ভালেখিনি কাম থাকে সেই কাৰণে জা জলপান তেনেকে কৰা নহয় আৰু তাড়াতাড়িকে চাহ পিঠা পনা এবিলাক খোৱা হ'ল কিন্তু ভিডিও কৰা নহল তাৰ আগতে নামঘৰলৈ যোৱা আগতে এয়া কণী যুঁজ কৰিব লগা নিয়মটো থাকে সেই কাৰণে কৰি লৈছে আৰু এয়া মাক বাপেক আৰু পুতেক দুইটা নামঘৰলৈ বুলি গ'ল নামঘৰৰ পৰা আহিলে আহাৰ পাডখৰ মোৰ ভিডিও কৰা নহল মাৰ প্ৰসাদো লৈ আহিলে তাকো খালো তাৰ পাছতে আমাৰ ঘৰত এটা বিশেষ আমলেট খোৱা হয় যেটো গৰু বিহু দিনাখন বিশেষভাৱে আমি খাওঁ আৰু এয়া আমলই টুপৰ লগত খাওঁ কোনে কোনে এই ধৰণে আমলেট বনাই খায় বাৰু জনাবচোন এয়া মই কাটি ললো সৰু সৰুকে পিয়াজ এটা আৰু সৰু সৰুকে দুটামান জলকীয়া আৰু ললো আমলইটো প্ৰায় 3 চামুচ মান আৰু 3টা কণী এই ধৰণে দি দিলো আৰু অকনমান নিমখ দি ভালদৰে ফেটি ললো ভালদৰে ফেটি ফ্ৰাই পেন এটা তেল গৰম কৰি ললো আৰু এয়া দেখিছে মই কণী মিশ্ৰণখিনি ঢালি দিলো এই ধৰণে আমলেট কোনে কোনে খায় যদি নাই খোৱা এই ধৰণে খাই চাবচোন খুব ভাল লাগে এয়া মই ধুনিয়াকে এটা আমলেট বনাই ললো এই ধৰণে খুব ধুনিয়াকে এতিয়া মই লুটিয়াই দিম আৰু এটা ধুনিয়া আমলেট হৈ যায় আমি খাই খুব ভাল পাওঁ আৰু বিশেষভাৱে আমি গৰু বিহুৰ দিনাখন এই ধৰণে আমলেট খাওঁ আজি পিছে শনিবাৰ পৰিলে হেতু কাৰণে আমাৰ এখেতে নেখায় আমি মাক আৰু পুতেকে খাওঁ আৰু ইয়াক মই ধুনিয়াকে এটা আমলেট বনাই দিছো আৰু আহি সিধা এয়া আমলেটটো খাই ভাল পাইছে বিশেষকে মোৰ ছোৱালীজনী বহুত বেছি ভাল পায় তাইক মিস কৰিছো এফালে হি আমলেট খাইছে আৰু মই এফালে বনাব লৈছো মাটি দাইল আমাৰ গৰু বিহু দিনাখন মাটি দাইল বেডগাছ এই ধৰণে খোৱা হয় আৰু বিশেষ এটো আমাৰ স্পেশাল বুলি ক'ব লাগিব মাটি দাইলটো গৰু বিহু দিনাখন খোৱা হয় এই ধৰণে মাটি দাইল মই ধুনিয়াকে ধুই ললো ধোৱাৰ পাছতে মই দি দিম বেডগাছ এয়া এখেতে বেডগাছ গিডাল কাটি ৰেডি কৰি থৈ দিছে আৰু মই এয়া এই ধৰণে গোটা গোটাকে মই মাটি দাইলত বেডগাছ কেইডাল দি দিম তাৰ পাছতে এডখৰ আদা ধুনিয়াকৈ থেতেলিয়াই দিম আদাডখৰ এই ধৰণে ধুনিয়াকৈ থেতেলিয়াই ললো আৰু এয়া দি দিলো তাৰ পাছতে এয়া দেখিছে সজিনা অলপ ডাঙৰ ডাঙৰ বুঢ়া চাই এয়া ধুনিয়াকে কাটি ৰেডি কৰি থৈছিলে আৰু এয়া মই দি দিলো মাটি দাইলত এই ধৰণে খাই খুব ভাল লাগে সেই কাৰণে দিছো তাৰ পাছতে এয়া দেখিছে খাৰ দিলো মই প্ৰায় 3-4 চামুচ মান তাৰ পাছতে অকনমান নিমখ দিলো নিমখ দি এই ধৰণে মই দুটা সিটি অহালৈকে সিটি লগাই লম এয়া মই মাটি দাইলখিনি দুটা সিটি অহালৈকে মই বহাই লৈছো নমস্কাৰ মই অঞ্জলিয়ে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে ময়ো ভালে আছো বহাগ বিহুৰ সকলোলৈকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছো বছৰটো ভালে কুশলে যাওক তাকে কামনা কৰিছো এয়া পদিনা চাটনি বনাব লৈছো পদিনাখিনিতে বাছি লওঁ তাৰ পাছতে আৰু এটা আম আছে আজি আমৰ লগত পদিনা চাটনি খাম তাকে এখিনিতে সফা কৰি লওঁ এয়াই আসলতে আজি গৰু বিহু দিনাখন আমাৰ
এই ধৰণে হয় মাটি দাইল বনোৱা হয় মাটি দাইলতে বা বেতগাজ এনেকৈ বনোৱা হয় আৰু আমলৈটো বনোৱা হয় তিতা কেৰেলা আৰু বেতগাজ আমলৈটো এইবিলাক দি পেলাই বনোৱা হয় আজি আমাৰ গৰু বিহুৰ দিনাখন আৰু এয়াই চাটনি অকণমান বনাব লৈছোঁ এয়াই আজি গৰু বিহুৰ আয়োজন আমাৰ জা জলপান তেনেকৈ নচলে তাৰমানে আমাৰ ইহঁতে নেখায় মইহে খাওঁ মই ভাবিছোঁ আজি জলপান খাবলৈ ইমানেই কাম অকলে চব কৰিব লগা হৈছে গতিকে জলপান খাবলৈ সময়ে নহ'ল এতিয়া 1টা মানে বাজিলে সেইকাৰণে চাটনিখিনি ৰেডি কৰি লওঁ পদিনা চাটনিখিনি এইপিনে দেখিছে মাটি দালিখিনি বহাইছোঁ চাই থাকিব আজি আমাৰ গৰু বিহু দিনটোনো কেনেকৈ যায় মই তাকে আপোনালোকক দেখাই আৰু এইখিনিতে এটা কথা বিহু যদিও কোনোবাখিনিত খুব দুখ লাগিছে কালি ৰাতি মোৰ চকু পানীও ওলাইছে আচলতে ছোৱালীজনী নাই ছোৱালীজনী সৰুৰ পৰা হোষ্টেলত আছিলে যদিও বহাগ বিহুৰ দিনাখন সদায় ঘৰতে থাকে এই বছৰহে নাই সেইকাৰণে তাইক অকণমান মিছ কৰিছোঁ তাই এতিয়া আৰু গম পাইছেই নহয় ৰাছিয়াত আছেগৈ কালি গধূলি ফোন কৰা হ'ল সিহঁতৰো বেয়া লাগিছে আচলতে গৰু বিহু দিনাখন যাৰ হ'লেও বহাগ বিহু আমাৰ অসমীয়া যিহেতু খুব আপোন হয় সেইকাৰণে কৈছোঁ নিজৰ কাৰণে আছেগৈ হয় সিহঁতৰ নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি পেলাই সিহঁতৰ আছেগৈ দুখ নকৰিবা কৈছোঁ আৰু ময়ো যিহেতু অকণমান আবেগিক হৈ যাওঁ চকু পানীও ওলায় এইবোৰ কিবা কিবি কৰিবলৈ আচলতে মনে নাযায় কাইলৈ মনত পৰে এই যে কণী আৰু আমলৈ টোপৰ যিটো আমলেট সেইটো তাই খুব ধুনীয়াকৈ বনাবলৈ হেঁপাহ কৰে বনায়ো আৰু চবকে দিয়ে সেইকাৰণে তাইক আজি বহুত মিছ কৰিছোঁ ভগৱানে ভালে কুশলে থ'লে সেনেকুৱা বিহু নিশ্চয় ধেৰ পাব গতিকে এতিয়া সিহঁতৰ জীৱনটো গঢ়ি লোৱা সময় গতিকে উপায় নাই আছেগৈ তাহাঁতৰ লিখন আছে ইমান দূৰত পঢ়িবৰ কাৰণে তাকে এই বছৰ তাই নাহিবই অহা বছৰলৈ আহিব অহা বছৰ আহিব যদি বহাগ বিহুটো অহা বছৰো নাপাব চাগে অহা বছৰ চাগে জুন জুলাই মানতহে আহিব তাকে কোনোবাখিনিত দুখ কৰোঁ আৰু বিহু পাতিছোঁ যদিও তাইলৈ মনত পৰি পিনে যেন একো নকৰি এনেকুৱা লাগে একো নাই তাহাঁতে পঢ়িবহে গৈছে তাকে সেয়া চফা কৰি আপোনালোকৰ লগত এইখিনিয়ে কথা পাতিলোঁ কেতিয়াবা ভাষাই হেৰাই যায় কেতিয়াবা মানে খুব যেতিয়া মানে মনত দুখ হৈ থাকে কিবা তেতিয়া মানে শব্দবোৰ হেৰাই যায় ক'বলৈ আপোনালোকক মই কি ক'ম এতিয়া কালি ৰাতি বহুত দুখ লাগিছিলে আচলতে মোক প্ৰকাশ কৰিব মন যোৱা নাছিলে তাই কিজানি বেছি দুখ কৰিব তাই পিছে দুখ ইমান নকৰে যদিও নেদেখায় তাই অন্তৰখনক ভিতৰি দুখ কৰে মই বুজি পাওঁ এয়াই দুখ কৰিব লগা একো নাই পঢ়িব গৈছে আৰু দিনবিলাক ভালে কুশলে পাৰ হ'লে ভালে কুশলে ভগৱানে ৰাখিলে এনেকুৱা বিহু ধেৰ পাব হয়নে ঠিক আছে এয়া বহুতখিনি কথা পাতিলোঁ দিনটো চাই থাকিব আপোনালোকে কিনো কৰোঁ দিনত আৰু গধূলিলৈকে আমাৰ ভকত আহে সকাম হয় তাকে মই আপোনালোকক দেখাম বাৰু ঠিক আছে এতিয়া মই এইখিনি কৰিলোঁ তাৰ পাছতে এয়া 2টা চিটি অহালৈকে মই ৰখিলোঁ আৰু ভাপটো যোৱালৈকে ৰখা হ'ল তাৰ ভাপটো যোৱাৰ পাছত এই ধৰণে খুলি চালোঁ যে খুব ধুনীয়া হৈছে মাটি দাইলখিনি তাৰ পাছতে মই এইখিনি তেল মাৰি দিম আৰু এয়া দেখিছে এইফালে মই অকণমান বনাইছোঁ তিতা কেৰেলা আৰু আলু অকণমান ভাজি লৈছোঁ পিঁয়াজ দি পেলাই তাতে দি দিছোঁ এয়া আমলৈ টোপ অকণমান দি পিনে এই ধৰণে অকণমান সময় ভাজি পেলাই এয়া অকণমান ঢাকন লগাই ৰাখিম অকণমান সময় তাৰ পাছতে খুব ধুনীয়াকৈ ভাজি ল'ম যিহেতু অকণমান বনাইছোঁ কাৰণ কেলে আমাৰ এখেতে নেখায় এই ল'ৰাটো আৰু মইহে খাম খায় তাৰমানে আজি শনিবাৰ পৰিলে সেইকাৰণে তেখেতৰ ফুল নিৰামিষ হয় এই ধৰণে অকণমান সময় ভাজি দেখিছে মই অকণমান এটা কণী দি দিলোঁ কণী দি এই ধৰণে অলপমান সময় ভাজিলোঁ ভাজাৰ পাছতে এইখিনি ৰেডি হৈ গ'ল এয়া
এইখিনি আমলৈটো বাৰু তিতা কেৰেলাখিনি ৰেডি হৈ গ'ল আনফালে এতিয়া দেখিছে মই মাটি দাইলখিনি তেল মাৰিব লৈছোঁ আৰু এয়া এটা কেৰাহীত অকণমান মিঠাতেল ল'লোঁ তাৰ পাছতে মই তেলত দিছিলোঁ মেথি গুটি এই ধৰণে ফুৰণ মাৰি খাই চাবচোন খুব ভাল লাগে এই মেথি গুটি অকণ দুটামান দি ফুটাই ল'লোঁ তাৰ পাছতে সৰু সৰুকৈ মই পিঁয়াজ কাটি লৈছিলোঁ পিঁয়াজখিনি অলপ সময় ভজাৰ পাছতে এইখিনি দিছোঁ দেখিছে ৰচুনো মই এই ধৰণে সৰু সৰুকৈ গোল গোলকৈ কাটি ল'লোঁ আৰু ৰচুনখিনি অলপ সময় ভাজি ল'লোঁ ভজাৰ পাছতে মই দি দিলোঁ এয়া দাইলখিনি আৰু গোটেই দাইলখিনি এতিয়া মই দি পেলাই অলপ সময় উতলাই ল'ম যিহেতু মাটি দাইল অকণমান সৰহকৈ বনাইছোঁ আচলতে আমাৰ এখেতে ক'লে অকণমান সৰহকৈ বনাবলৈ তাৰমানে ৰাতিলৈকে কোনোবা আহে যদি খাব পাৰিব আৰু আমাৰ ঘৰত মাটি দাইল যেতিয়া বনাওঁ নহয় আৰু মাটি দাইল জানেনে যেতিয়া মানে বনাওঁ ভাত খোৱাৰ আগতে এবাটিমান হুণ্ডাকৈ খাই লওঁ মোৰ খাই বৰ ভাল লাগে আৰু এয়া দেখিলে মই মান ধনিয়া পাত লাষ্টত দি দিলোঁ আৰু এইখিনি দাইল ৰেডি হৈ গ'ল আনফালে এয়া বনাইছিলোঁ গাহৰি মাংস অলপ যেহেতু ল'ৰাটোৱে খায় আৰু বাপেকেতো নাখায় একেবাৰে গাহৰি মাংস ল'ৰাটো আৰু মই খাওঁ এফালে দেখিছে আমলৈটো এখন নিৰামিষ চব্জি বনালোঁ এফালে পদিনা চাটনি বনালোঁ আৰু দিনৰ ভাগৰ আমি এই ধৰণে খোৱা হ'ল এয়া হৈছে গধূলিলৈ প্ৰায় 6টামান বজাত এয়া ভকত আহিলে দুপৰীয়া ভাত পানী খাই বিশেষ ভিডিঅ' কৰা নহ'ল আৰু এয়া ভালেখিনি কাম থাকে আৰু আমাৰ গধূলীয়া মৃতকৰ সকাম পতা হয় কেঁচা পিঠা আৰু কল দি পাতে আৰু 2-3জনমানহে ভকত মতা হয় আৰু খুব শ্বৰ্টকাট সকামটো বিশেষ তেনেকুৱা কোনো নিয়ম নাথাকে আশীৰ্বাদ দিয়ে আৰু প্ৰাৰ্থনা গোৱা হয় আৰু এয়াই আজি মোৰ ভিডিঅ'টোত ইমানেই আছিলে কেনেকুৱা লাগিলে নিশ্চয় জনাবলৈ নাপাহৰিব যদি ভাল লাগিলে লাইক আৰু কমেণ্ট কৰি দিব আৰু যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি মোক কাষতে থকা বেলটো অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পায় তেনেহ'লে আজিলৈ আহিছোঁ বাই